মইৰাবাৰীত নাবালিকা ধৰ্ষণৰ অভিযুক্ত দুগৰাকী গ্ৰেপ্তাৰ। মৰিগাঁও জিলা মইৰাবাৰীৰ নাবালিকা এগৰাকীক দুজন লম্পটে অপহৰণ কৰি নি ধৰ্ষণ কৰে। নাবালিকাগৰাকীয়ে ঘৰৰ ওচৰত থকা দোকান এখনত কলম এটা কিনিবলৈ যোৱাৰ সময়তে আগৰে পৰা খাপ পিটি ৰৈ থকা জিয়াবুৰ আৰু ইজাজুল নামৰ দুগৰাকী যুৱকে জোৰ জবৰদস্তি মটৰচাইকেলত উঠাই লৈ যায়। নিশা 10 বজাত নাবালিকাগৰাকীক নুৰুল হুছেইন নামৰ আন এগৰাকী অভিযুক্তৰ ঘৰত থৈ যায়। নুৰুল হুছেইনেও যুৱতীগৰাকীৰ সৈতে অপকৰ্মত লিপ্ত হ'ব বিচাৰোতেই নাবালিকাগৰাকীয়ে চিঞৰ বাখৰ কৰাৰ স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ ছোৱালীজনী উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত মইৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত আজি জিয়াবুৰ আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। কিমান হৈছে? 15 বছৰ। আপুনি বিচাৰ খোজাত নোপোৱাত পিছে মইৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি দিছে ছোৱালীজনী। কোনে কোনে লৈ গৈছিল ছোৱালী? ইজাজুল, নুৰুল, জেবুৰ, নুৰুল, পালান দিয়ক। উপযুক্ত শাস্তি হ'ব লাগে মানে হ'ব লাগে উপযুক্ত শাস্তি লাগে যাতে যাতে কাম যাতে জীৱন আর না করে। মাইনৰ ছোৱালী আপোনাৰ? সন্ধ্যা সময়ত 6টা দিনত মোবাইল কলম আনিবলৈ গৈছিল দোকানত। কলম অনাৰ টাইমত ইয়াৰ পৰা কলম লোৱা হাতত বুঢ়া দুটা ছোৱালীক মাতিছে, এই ছোৱালী পেলাইছে, ছোৱালীটো গৈছে। তাৰপিছত ছোৱালীটো ঘূৰি পেলাই ইজাজুলে জেবুৰ ৰহমানে উঠাই পেলাই লৈ গৈছে ছোৱালী। ক'ত লৈ গৈছিলে? জোলাইগাঁও লৈ পেলাই তাত গৈ পেলাই ছোৱালীটো লৈ পেলাই হেৰি কৰিছে। ইজাজুলক কৈছে তুমি ঘৰত যোৱা, জেবুৰ ৰহমানে কৈছে মই পিছত লৈ গৈ আছোঁ, তুমি যোৱা আগত। ছোৱালীটো ইয়াত ৰাখি পেলাই ছোৱালীটো বিয়াৰ কাম কৰিছে এই জেবুৰ ৰহমানে। কৰি পেলাই ৰাতি 10টাত নি পেলাই নুৰুলৰ ঘৰত সন্ধান দিছে। আপোনালোকে ছোৱালীক বিচাৰ খোজা কৰিছিলে নেকি? আমি বিচাৰিছিলোঁ, বিচাৰি পেলাই মানে দাদাক কৈছে মোক ফোন মাৰি, মোৰ ছোৱালীটো হেৰাই গৈছে, ক'ত গৈছে তো ক'ব নোৱাৰিলোঁ তেতিয়া। পিছত আমি কৈছে ঠিক আছে মই চাই আছোঁ ছোৱালীটো ক'ত আছে, আমাৰ এই ওচৰতে অহা নাই ন, বেলেগত গৈছে নেকি সুধি লওঁ। ছোৱালীটো মানে পোৱা নাই। ৰাতিপুৱা বজাত উঠি পেলাই শুনিছোঁ ছোৱালীটো ল'ৰাটোৰ মা আহি পেলাই কৈ আছে ছোৱালীটো মোৰ ওচৰত আহিছে, ল'ৰা দুটা নি পেলাই মোক চমজাই দিছে, আমাৰ ঘৰত দি পেলাই গৈছে। পিছত আমি কৈছোঁ ঠিক আছে তোমাৰ ঘৰত দি গৈছে দিদি, কোন মানুহ আছিল? ইজাজুলৰ লগত জেবুৰ ৰহমান আছিল, জেবুৰ ৰহমানে নি পেলাই ইজাজুলৰ ঘৰত নি পেলাই নুৰুলৰ ঘৰত আগত দিছিল ৰাতি 10টাত। তাৰ পৰা নি পেলাই তাৰ ঘৰত চমজাই দিছে, যোৱাৰ পিছত ৰাতিপুৱা আহি পেলাই মোক কৈছে, কোৱাৰ পিছত মই শুনি পেলাই ঠিক আছে মই আপোনালোকে মইৰাবাৰী আৰক্ষীক জনাইছিল নে? জনাইছিলোঁ। পিছত ছাৰক জনাইছোঁ, ছাৰে কৈছে ঠিক আছে চাওঁ। ৰাতিপুৱা ৰাতি গৈ পেলাই ছাৰক গৈ পেলাই উঠাই পেলাই আনিছে, ছোৱালীক উদ্ধাৰ কৰি আনিছে। কৰি পেলাই আনিছে, আনি পেলাই দিছে। পিছত আমি ছোৱালীটো সিহঁতক ক'ব পাৰিব পিছত কি হ'ল। এতিয়া দেখা গৈছে যে দুজন আসামিক মইৰাবাৰী আৰক্ষীয়ে আটকো কৰিছে। এতিয়া আটক কৰিছে। কোন কোন আটক কৰিছে? নাম কি কি? জেবুৰ ৰহমান, নুৰুল হক আটক মানে ৰাতি কৰিছে। মইৰাবাৰী আৰক্ষীয়ে আটক কৰিছে এতিয়া।